নুৰিচা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল চেণ্ডউইচ। চেণ্ডউইচ মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই চেণ্ডউইচটো বনাই দেখাই দিম। চাওক কিমানখিনি লোভনীয় হৈছে চেণ্ডউইচটো। আৰু এনেদৰে চেণ্ডউইচ বনাই ল'ৰা ছোৱালীক স্কুলত টিফিনতো দিব পাৰি বা ঘৰতো দিব পাৰি। ল'ৰা ছোৱালী বহুত ভাল পায়। আৰু এক পিচ চেণ্ডউইচ মই কাটি দেখাই দি আছোঁ। কিমান ধুনীয়া হৈছে চেণ্ডউইচখিনি। আৰু মই চেণ্ডউইচটো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু কেনেকুৱা হয় এটা কমেণ্টো কৰিব। চাওক ভিতৰখিনি চাওক কিমানখিনি লোভনীয়, নিশ্চয় দেখা পাইছে। চেণ্ডউইচ বনাবৰ কাৰণে মই ইয়াতে 6 পিচ ব্ৰেড ল'লোঁ আৰু ব্ৰেডকেইটা চাওক কিমান ধুনীয়া ধুনীয়া ব্ৰেডকেইটা। এইফালে এটা প্লেট ল'লোঁ আৰু প্লেটত এটা ব্ৰেড দি দিলোঁ। ব্ৰেডত দি আছোঁ এনেদৰে চচ 1 চামুচমান বিলাহী চচটো ভালদৰে লগাই দিলোঁ। একেবাৰে চিম্পল আৰু একেবাৰে ইজি ৰেচিপি এটা আৰু জটপট হৈ যায়। ল'ৰা ছোৱালীৰ কাৰণে ভাল, ল'ৰা ছোৱালী খায়ো ভাল পায় আৰু এনেদৰে বনাই স্কুলত টিফিনো দিব পাৰি। আৰু এতিয়া দি আছোঁ ইয়াতে পিঁয়াজ কাটিছোঁ এনেদৰে 2 টুকুৰা 2 পিচ পিঁয়াজ দি দিলোঁ আৰু দি দিলোঁ অলপ আলু সিজাইছিলোঁ। আলু সিজোৱাৰ ওপৰত এনেদৰে অলপ দি দিলোঁ। এইখিনি আলুখিনি এনেকৈ লগাই দিছোঁ। আলুত মই বেলেগ একো দিয়া নাই, অনলি সিজাইছোঁহে। আৰু ইয়াতে আৰু 1 পিচ ব্ৰেড দি দিলোঁ, হৈ গ'ল এইটো। ইয়াতে আৰু 1 পিচ ব্ৰেড ল'লোঁ, ব্ৰেডত দি আছোঁ টমেটো চচ এনেদৰে। টমেটো চচ নিদি টমেটো এনেদৰে পিচ পিচকৈ কাটিও দিব পাৰে পিঁয়াজৰ নিচিনা। ইয়াতে দি দিলোঁ 2 পিচ পিঁয়াজ। ইয়াতে চিজও দিব পাৰে বা মেয়নিজো দিব পাৰে। আৰু ওপৰত দি দিলোঁ এনেদৰে আলুখিনি এনেদৰে অলপ চেপেটা কৰি ওপৰত দি দিলোঁ। ধুনীয়াকৈ আলুখিনি এনেদৰে ভালদৰে অলপ চেপেটা কৰি দি আছোঁ ব্ৰেডৰ ওপৰত। এতিয়া আৰু 1 পিচ ব্ৰেড এনেদৰে দি দিলোঁ। এইটো হৈ গ'ল। এইটোৰ ওপৰত থৈ দি আছোঁ। ঠিক তেনেদৰে বাকীকেইটাও বনাই লওঁ। এইফালে গেছত এটা পেন বহাইছোঁ আৰু পেন গৰম হৈছে আৰু পেনত দি দিলোঁ অলপ সৰিয়হৰ তেল। আপোনালোকে পাৰিলে ঘিউ দিব পাৰে বা ৰিফাইন তেল দি বনাব পাৰে। মই তেল কমকৈ দিলোঁ আৰু তেলখিনি এনেদৰে পেনটোৰ চাৰিওফালে তেলখিনি ঘূৰাই দিলোঁ, চাৰিওফালে লগাই দিলোঁ তেলখিনি। 1 পিচ চেণ্ডউইচ দি দিলোঁ আৰু গেছৰ ফ্লেমটো ল' ফ্লেমত ৰাখি চেণ্ডউইচখিনি এনেদৰে ভাজি লওঁ। এতিয়া চেণ্ডউইচটো এটা চাইড হৈ গ'ল, এইটো ওলটাই দিম। চব কালাৰটো কিমান ধুনীয়া হৈছে। গেছৰ ফ্লেমটো কিন্তু ল' ফ্লেমত ৰাখিব লাগিব, নহ'লে তলফালে পুৰা হৈ যায় আৰু কালাৰটো বেয়া হয়, খায়ো বেছি ভাল নালাগে। আৰু এনেদৰে কালাৰ হ'লে দেখিও ভাল লাগে, খায়ো ভাল লাগে। এইটো চেণ্ডউইচ হৈ গ'ল আৰু এইটো উঠাই লৈ আছোঁ। এতিয়া উঠাই প্লেটত ৰাখি দিলোঁ। ঠিক তেনেদৰে পেনটোত আৰু অলপ সৰিয়হৰ তেল দি দিলোঁ। তেল দি পেনটোৰ চাৰিওফালে তেলখিনি এনেদৰে ঘূৰাই লগাই ল'লোঁ। মই এটাকৈ ভাজি আছোঁ। এটা 1 পিচ চেণ্ডউইচ দি দিলোঁ। এইটো চেণ্ডউইচটো এটা চাইড হৈ গ'ল, এইটো ওলটাই দি আছোঁ। চাওক এইফালে চাওক কালাৰটো কিমান ধুনীয়া হৈছে। এইটো চেণ্ডউইচ হৈ গ'ল, এইটো উঠাই লৈ আছোঁ। ঠিক তেনেদৰে বাকীকেইটাও ভাজি লওঁ। গুটিকেইটা চেণ্ডউইচ ভজা হৈ গ'ল। চাওক কিমান ধুনীয়া হৈছে চেণ্ডউইচখিনি আৰু দেখাতে কিমান লোভনীয় লাগিছে। আৰু এনেদৰে চেণ্ডউইচ হ'লেতো ল'ৰা ছোৱালীৰ কোনো কথাই নাই। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'লৈ আহিম। থেংক ইউ।